আমি আমাৰ নাহৰবাৰী আঞ্চলিক ক্ৰীড়া আৰু যুৱ কল্যাণ সংঘৰ তৰফৰ পৰা নাহৰবাৰী আঞ্চলিক ক্ৰীড়া আৰু যুৱ কল্যাণ সংঘৰ তৰফৰ পৰা আমাৰ বিহু সুৰক্ষা সমিতিৰ তৰফৰ পৰা 7 দিনীয়া কাৰ্যসূচীৰে বিহু নাচ কৰ্মশালা এটা অনুষ্ঠিত কৰা হৈছে। এই বিহু নাচ কৰ্মশালাটি আমি 7 দিন ধৰি ইয়াত অনুষ্ঠিত কৰি আহিছোঁ। এই সুবাদতে আমি সদৌ অসমবাসীৰ ৰাইজলৈ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ওলগ যাচিছোঁ। আৰু লগতে আমাৰ অসমীয়া জাতিৰ আয়ুস ৰেখা স্বৰূপ বাপতি সাহোন ৰঙালী বিহুটি অহা 31 চ'ত 1 বহাগ আৰু 3 বহাগত 3 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ আমি যোজা চলাইছোঁ। ইতিমধ্যে আমাৰ কাৰ্যসূচী আজি শুভ উদ্বোধন হ'ব, ৰচিদ বহি উদ্বোধন হ'ব। আমি সদৌতি ৰাইজকে আমাৰ লগত সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ। অসমবাসীক আমি আমাৰ দৰঙৰ এটি স্বেচ্ছাসেৱী অগ্ৰগণী অনুষ্ঠান নাহৰবাৰী আঞ্চলিক ক্ৰীড়া আৰু যুৱ কল্যাণ সংঘৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা তথা ওলগ যাচিছোঁ। আমি নাহৰবাৰী আঞ্চলিক ক্ৰীড়া আৰু যুৱ কল্যাণ সংঘই বিগত কেইবছৰৰ দৰে এইবেলিও আমাৰ এই স্থানীয় ল'ৰা ছোৱালীসকলক যিসকল ল'ৰা ছোৱালীয়ে বিহুৰ প্ৰতি বেছি আকৰ্ষিত হৈ বিহু নাচ শিকিবৰ কাৰণে ইচ্ছা কৰে, সেইসকল ল'ৰা ছোৱালীলৈকে আমি এটি 7 দিনীয়া কৰ্মশালা বিহু নাচ কৰ্মশালাৰ অনুষ্ঠিত কৰিছোঁ। আজি শেষ, যোৱা এপ্ৰিল মাহৰ 4 তাৰিখৰ পৰা আজি 10 তাৰিখলৈকে আমি 7 দিনীয়াকৈ এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। ইয়াত আমাৰ প্ৰশিক্ষক হিচাপে আছে দৰং জিলা বিহু সুৰক্ষা সমিতিৰ স্বীকৃতিপ্ৰাপ্ত বিহুৱতী তথা বিচাৰক দীপান্বিতা ডেকা, আমাৰ দৰঙৰ বিহুৱা দিলীপ ডেকাই ঢোল বাদনৰ লগতে বিহু নাম শিকাইছে। আমি এই বিহু কৰ্মশালাত প্ৰায় 70ৰো অধিকগৰাকী ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে। নাহৰবাৰী আঞ্চলিক ক্ৰীড়া সন্থাই আমি আগন্তুক দিনতো আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীসকলক আমাৰ অসমীয়া বাপতি সাহোন ৰঙালী বিহুটি ৰঙালীৰ সাজেৰে যাতে আমি বহাগৰ বিহুটি উদযাপন কৰি ৰাইজৰ মাজত বিহুৰে এটা আনন্দৰ বন্যা বহাব পাৰোঁ, তাৰে আমি আশা ৰাখিছোঁ। আৰু এইবেলিও আমি নাহৰবাৰী আঞ্চলিক ক্ৰীড়া যুৱ কল্যাণ সংঘই 3 দিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি চলাইছোঁ। অহা 31 চ'তত আমাৰ বিভিন্ন কাৰ্যসূচী খেলা ধূলা আমি আয়োজন কৰিছোঁ। লগতে 1 বহাগত আমাৰ জ্যেষ্ঠসকলক সেৱাৰে আমি বিহু উদযাপন কৰিব বিচাৰিছোঁ। আৰু লগতে 3 বহাগত আমাৰ আগৰ প্ৰস্তুতি আছিল আমি প্ৰদৰ্শনী বিহু মুকলি বিহু প্ৰদৰ্শন কৰাৰ কথা, কিন্তু ৰাইজৰ বিপুল দাবীত এইবাৰ আমি মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। এই মুকলি বিহু প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ আছে 15,000 টকা, দ্বিতীয় পুৰস্কাৰ আছে 10,000 টকা আৰু তৃতীয় পুৰস্কাৰ আছে 7,000 টকা। আমি আশা ৰাখিছোঁ আমাৰ এই নাহৰবাৰী আঞ্চলিক ক্ৰীড়া আৰু যুৱ কল্যাণ সংঘৰ বাকৰিত আমাৰ বিহুৰে ৰজন জনাই আমি আমাৰ অসমীয়া বাপতি সাহোন ৰঙালী বিহুক আদৰিব পাৰিম। ধন্যবাদ।